দিনবোৰ লাহে লাহে পাৰ হৈ গৈ থাকিল। ৰিয়ান আৰু তাইৰ বন্ধুত্ব এতিয়া আগতকৈও গভীৰ হৈ পৰিছিল। বাগিচাখন যেন দুয়োৰে নিজৰ এখন সৰু পৃথিৱী হৈ পৰিছিল। এদিন আবেলি দুয়ো বাগিচাৰ সেই একেটা বেঞ্চতে বহি আছিল। আকাশত কলা ডাৱৰ জমা হৈছিল। হঠাৎ টুপটুপকৈ বৰষুণ পৰিবলৈ ধৰিলে। বৰষুণত ভিজিবলৈ তোমাৰ ভয় লাগে নেকি? বৰষুণক নহয়, তোমাক হেৰুৱাবলৈহে ভয় লাগে। তেন্তে মোক কেতিয়াও অকলশৰীয়া নকৰিবা। সেই মুহূৰ্তত দুয়োৰে চকুত যেন একে অনুভৱ আছিল। মনৰ ভিতৰত এটা নতুন সম্পৰ্কৰ আৰম্ভণি হৈছিল। বৰষুণ বাঢ়ি গৈছিল, কিন্তু দুয়োৰে মুখৰ হাঁহি কমা নাছিল। বৰষুণে মুখ ধুই থৈ গ'ল, সুবাসে মুখ চুই থৈ গ'ল।